নমস্কাৰ পিআই নিউজৰ সমগ্ৰ দৰ্শকক স্বাগতম জনাই প্ৰথমটো খবৰৰ সৈতে মই ৰিজু। লখিমপুৰ জিলাৰ বিহপুৰীয়াত কৃষক বিৰোধী আইনৰ বিৰোধিতাৰে যুৱ কংগ্ৰেছৰ উদ্যোগত জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে এপিচিচিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰাই। লগতে বিহপুৰীয়া যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু বিহপুৰীয়া ব্লক যুৱ কংগ্ৰেছৰ সহযোগত জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কাৰ্যসূচীত উপস্থিত থাকে এপিচিচিৰ সাধাৰণ সম্পাদক তথা বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰা। বিজেপি গো বেক কৃষি আইন বাতিল কৰক, নৰেন্দ্ৰ মোদী গো বেক আদি ধ্বনিৰে উত্তাল কৰি তুলিছে বিহপুৰীয়া নগৰ। কোনো কাৰণতে কৃষি আইন মানি লোৱা নহ'ব আৰু এই আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন কৰি যাব বুলি মন্তব্য কৰিছে ভূপেন বৰাই। ভাৰতবৰ্ষৰ কৃষকৰ উপাৰ্জন বিজেপি চৰকাৰে দুগুণ কৰিব, কিন্তু আজি বিজেপি চৰকাৰে কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ বিপৰীতে কপালৰ ঘাম মাটিত পেলাই পেলাই আমাক অন্ন দিয়া কৃষকসকলৰ ভৱিষ্যত, কৃষকসকলৰ ভাগ্য আজি বণিক গোষ্ঠীক নিৰ্ধাৰণ কৰিবৰ কাৰণে তেওঁ ঠিক কৰি দিছে। যি MSP মিনিমাম ছাপৰ্ট প্ৰাইচ, যিটো ক্ষেত্ৰত কৃষকসকলৰ ভূমিকা অপৰিহাৰ্য আছিল, আজি সেই MSP বাতিল কৰি কৃষকসকলে উৎপাদন কৰা সামগ্ৰীসমূহ বজাৰলৈ যেতিয়া লৈ যাব, এই সামগ্ৰীসমূহৰ মূল্য কেৱল বণিক গোষ্ঠী, দালাল গোষ্ঠীয়ে যে নিৰ্ধাৰণ কৰিব। কেইজনমান বণিকৰ লাভৰ কাৰণে দেশৰ কৃষকসকলৰ ভৱিষ্যত যিধৰণে মোদী ডাঙৰীয়া অন্ধকাৰলৈ ঠেলি দি তিনিখন ক'লা আইন আনি পেলাই কৃষকৰ মূৰৰ ওপৰত জাপি দিছে। আমাৰ অন্নদাতা কৃষকসকলে অন্তত যে আঘাত পাইছে, আমি অন্নদাতা কৃষকসকলক সমৰ্থন দিবৰ কাৰণে আজি অসমৰ যুৱ কংগ্ৰেছৰ নেতৃত্বত, আমাৰ নাৰায়ণপুৰ বিহপুৰীয়া যুৱ কংগ্ৰেছৰ নেতৃত্বত আমাৰ এই সমদল আমি বাহিৰ কৰি মোদী ডাঙৰীয়াক জনাই দিছো যে আপুনি প্ৰতিশ্ৰুতি দিছিলে যে কৃষকৰ উপাৰ্জন দুগুণ কৰিব, আৰু আজি আপুনি উল্টা কৰিছে, কৃষকৰ ভাগ্য বণিক গোষ্ঠীৰ হাতত তুলি দিছে। ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছো আৰু এই তিনিখন ক'লা আইন মোদী ডাঙৰীয়াই বাতিল কৰিব লাগিব, নহলে এই আন্দোলন চলি থাকিব। যে ভাৰতবৰ্ষ